নমস্কাৰ মই এটা ইউটিউব চেনেল খুলিবলৈ আৰম্ভ কৰিছোঁ আৰু মোৰ ব্লগটোৰ নাম হৈছে গীতিকাজ ব্লগ আৰু মই গীতিকা। যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আজি বৃহস্পতিবাৰ, এতিয়া 9টা বাজিছে আৰু মই সাই বাবাৰ পূজা কৰোঁ প্ৰত্যেক বৃহস্পতিবাৰে। সেইকাৰণে মই পূজা কৰি বৰ্তমান এই উঠিছোঁ। ব'লক আপোনালোকক মই পূজা ঘৰটো দেখুৱাওঁ। মোৰ গোসাঁই ঘৰত মই সকলোবিলাক ভগৱান ৰাখিছোঁ। এয়া সাই বাবা। আজি মই বৃহস্পতিবাৰে সাই বাবাৰ পূজা কৰোঁ, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। মাত্ৰ মোৰ পূজা কৰা হৈছে আৰু মই আপোনালোকক দেখুৱাইছোঁ। দেখিলেনে আপোনালোকে মোৰ পূজা ঘৰটো কেনেকুৱা লাগিছে? আপোনালোকে জনাবচোন মোক কমেণ্ট কৰি পেলাই। আৰু আজি যি নেকি সাই বাবাৰ পূজা কৰোঁ, সেইকাৰণে আজি আমি নিৰামিষ খাম। আৰু মই এতিয়া পাকঘৰলৈ যাম, গৈ পেলাই দুপৰীয়া ভাতৰ লগত কি বনাওঁ আপোনালোকক দেখুৱাম। এতিয়া চাহ খোৱা হৈ গ'ল, এতিয়া মই অকণমান আগফালে যাম আৰু আহকচোন মই আমাৰ আগফালখন দেখুৱাম। যি নেকি আমি ফ্লেটত থাকোঁ, ছেকেণ্ড ফ্ল'ৰ, সেইকাৰণে ফ্লেটৰ পৰা তললৈ চাবলৈ খুব ভাল লাগে। আহক, মই এয়া আমাৰ গ্ৰিল খুলিলোঁ, এতিয়া মই বাহিৰলৈ আহি আছোঁ। আৰু চাওকচোন, এয়া মই কিছুমান ইয়াতে টাবত এইবিলাক লগাইছোঁ, মই নিজে কৰা এইজোপা মানি প্লেণ্ট মই বহুত মৰমৰে লগাইছোঁ। অলপ হৈছে। এজোপা এৰিকা আৰু এজোপা হৈছে মোৰ স্পাইডাৰ প্লেণ্ট আৰু এজোপা লাকি বেম্বো। আৰু এইজোপা হৈছে মোৰ এল'ভেৰা। আৰু ইয়াত আছে বহুত গধূলি গোপাল, এনেকৈ বহুত ভেৰাইটিজ কিছুমান ফুল, ছিজন ফ্লাৱাৰ। এয়া চাওকচোন আমাৰ ভিউটো। এয়া আমাৰ ঘৰৰ আগফালে হৈছে কলং। মোৰ ঘৰৰ একে ফ্ৰণ্টতে হৈছে কলং। কলঙৰ সিপাৰে আছে গাৰ্লছ কলেজ। এয়া আমাৰ ওচৰৰ একদম ফ্ৰণ্টতে কলংখন। আৰু তাৰপিছত আছে মোৰ ঘৰৰ একেবাৰে কিনাৰতে এয়াৰ ৰেনেছা কলেজ। এতিয়া যি নেকি লকডাউন, শনিবাৰ আৰু দেওবাৰে, আৰুতো ক্লাছটো হোৱাই নাই, আপোনালোকে গম পায় কৰোণাৰ কাৰণে এতিয়া চব স্কুল কলেজ বন্ধ। সেইকাৰণে তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰি আছে। ৰেনেছা জুনিয়ৰ কলেজ আৰু অলপ আগলৈ গ'লে এইটো ৰাস্তাতে ৰামানুজন জুনিয়ৰ কলেজ পাব। ৰাইট চাইডে আছে এয়া লাভাৰ ব্ৰিজ, নগাঁও, আমলাপট্টি। মই আমলাপট্টিত থাকোঁ। চাওকচোন কিমান ধুনীয়া লাগে। ঘৰত যেতিয়া কোনো নাথাকে, মই অকলে থাকোঁলে মই ইয়াতে বহি চাই থাকোঁ ভিউটো। কেতিয়াবা খুব ধুনীয়া লাগে আৰু বৰষুণ দিলে আৰু বেছি ভাল লাগে। মই যেতিয়া বৰষুণ দিয়ে আপোনালোকক কেতিয়াবা দেখুৱাম বাৰু। এয়া চাওকচোন, এয়া আমাৰ ৰেনেছা কলেজখন আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। মই অকণ আগলৈ গ'লোঁ, মানে এতিয়া আগৰ পৰা ভালকৈ নেদেখিলে, সেইকাৰণে মই এতিয়া আকৌ দেখুৱাইছোঁ। তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰি আছে এয়া ওপৰলৈকে। আজি নেকি বৃহস্পতিবাৰে মই অথনি আপোনালোকক কৈছিলোঁ যে আমি আজি নিৰামিষ খাম। সেইকাৰণে আজি দাইল ভাত আৰু কাচকল আৰু আলুৰ পিটিকা। সেইকাৰণে আজি মই মই কাচকল লৈছোঁ আৰু আলু, এয়া মই পিটিকা কৰিম। আৰু দাইল আৰু ভাত কেনেকৈনো কাচকল আৰু আলুৰ পিটিকা কৰোঁ আপোনালোকক মই দেখুৱাই আছোঁ। প্ৰথমতে এই কাচকলখিনি মই বইল কৰি লৈছোঁ। তাৰপিছত এতিয়া মই কাচকলৰ বাকলিখিনি ইয়াক গুচাই ল'ম। কাচকল আৰু আলুৰ বাকলিখিনি মই গুচাই ল'ম। তাৰপিছত
আপোনালোকক মই পিটিকাটো কি দি কৰোঁ দেখুৱাই আছোঁ। মোৰ কাচকল আলু গুচোৱা হৈ গ'ল। আৰু মই এতিয়া ইয়াত অকণমান মই কেনেকৈ পিটিকাটো কৰি আছোঁ চাওক। মই ইয়াত অকণমান এতিয়া মিঠাতেল দিলোঁ, থৈ দিলোঁ, মিঠাতেলখিনি অকণমান এনেকৈ লৰাই দিলোঁ। তাৰপিছত মই কেইটামান আজি একেবাৰে চিম্পুলকৈ দেখুৱাইছোঁ। কেইটামান কালজিৰা দিলোঁ, শুকান জলকীয়া দিলোঁ, এয়া কালজিৰা দিলোঁ তাৰ লগতে। তাৰপিছত মই এনেকেই অকণমান জলকীয়াটো হেৰি হ'বলৈ লৰাই দিলোঁ। মই অকণমান ভাজি ল'লোঁ। অকণমান ৰঙা হোৱালৈকে মই মচমচীয়া হোৱালৈকে শুকান জলকীয়াটো ভাজি দিলোঁ, লগতে কালজিৰাখিনিও। এতিয়া মই গেছটো অফ কৰি দিলোঁ। দি য'ত মই পিটিকাখন কৰিম তাত মই এইখিনি ইয়াত দি দিলোঁ। গৰম সেইকাৰণে মই হেতা পাতেৰে এনেকৈ ভাঙি লৈছোঁ। তাৰপিছত মই এইখিনি আলু যেনেকৈ পিটিকা কৰে মই সানিম। মোৰ দুপৰীয়া এয়াই, মোৰ বেছি একো নাই। যেতিয়া বেছিকৈ বনাম কেতিয়াবা আপোনালোকক মই দেখুৱাম। আপোনালোকে এনেকৈ খায়নে? মই কাচকল কেতিয়াবা পিটিকা কৰিবলগীয়া হ'লে ঘৰত নিৰামিষ খালে এনেকৈয়ে পিটিকা কৰোঁ। আপোনালোকে কেনেকৈ খাই মোকো জনাবচোন। এয়া মোৰ আলু কাচকল সনা হৈ গ'ল। মই এনেকৈয়ে কৰিছোঁ আৰু মোৰ ৰেচিপিটো এদিন ট্ৰাই কৰি চাবচোন। আপোনালোকে কেনেকুৱা পালে আৰু মোক জনাব, আৰু আপোনালোকে কেনেকৈ কৰে সেইটোও মোক জনাব। মোৰ আৰু যোনে খাই মোক জনাবচোন, ভাল পাব। এতিয়া ভাত খোৱাৰ পিছত ইমান বৰষুণ দিলে অকণমান শুলোঁ। খোৱাৰ পিছত এতিয়াহে সাৰ পাইছোঁ। এতিয়া 5টা বাজিলে আৰু এতিয়া মই এয়া চাহ বনাবলৈ আহিছোঁ। চাহ খাম এতিয়া। এয়া মই চাহ বাকিছোঁ আৰু চাহ খাম এতিয়া। তাৰপিছত আপোনালোকে কেনেকুৱা পালে আজিৰ ভ্লগটো জনাবচোন। আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে মই সামৰিছোঁ।